ইমান ভাগৰ লাগিছে অ খোজ কাঢ়ি কাঢ়ি ভৰি একদম চাল বাকলি এৰাই গৈছেগে তোৰ লগততো ময়ো খোজকাঢ়ি আহিছো কতা মোৰ দেখোন চাল বাকলি নাই এৰুৱা ৰাম আপুনি আকৌ মোৰ লগত তুলনা কৰিলে নহ'ব নহয় আপুনি হৈছে খাই দিন টুকা দিয়া মানুহ মই আকৌ নহয় নহয় আপুনি এগাল এগাল খাই পেলাই অনাই বনাই য'ত ঘূৰি ফুৰে হজম কৰিবৰ কাৰণে সেইকাৰণে আকৌ আপোনাৰ অভ্যাস হৈ গ'ল আকৌ সেইকাৰণে আপোনাৰ একো নহয় আমাৰ আকৌ আপোনাৰ লিখা স্বভাৱ নাই নহয় আমি আৰু খালো বলো শুলো আৰু কাম কৰিলো হয় নেকি মানে এইটো বুজাইছ মই কাম বন নকৰোঁ আৰু দিনৰ দিনটো এনেই অনাই বনাই ঘূৰি ফুৰো ন নহয় নাই 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 তই সেইটোৱে কৈছ সেইটোৱে বুজাইছ তই মানে ঘৰত থাকিলে গোটেই ঘৰখনৰ কামবোৰ তয়ে কৰ ভাত বনোৱাৰ পৰা ঝাৰু দিয়াৰ পৰা আদি কৰি যিমান আছে চব কাম তয়ে কৰ আমাৰ বাইদেউ আৰু ভিনদেউহঁত এনেহে আছে ভৰিৰ ওপৰত ভৰি তোলাই খাই থাকে হয়নে নহয় কথাটো এই আপোনাৰ কিবা অকণমানতে খং উঠি যায় পাই নহয় ৰে মোৰ খং উঠা নাই বুজিছ নাই হেৰি তই কাম এটা কৰ মানে তই মোৰ লগত যাব নালাগে তই গুচি যাগে যা ঘৰলৈ মই ভাবিছো কি মোৰ লগত তোক নিনোৱে আৰু আজিৰ পৰা গম পালি নাই তই যাগে যা মই আকৌ অকলে অকলে কেনেকে যাম আৰু আপোনাৰ লগত নাথাকিলে মই কাৰ লগত থাকিম সেইটো মোৰ মতলব নাই নহয় তই যাৰ লগত থাক যাৰ লগত কাম কৰ মোৰ মতলব নাই আৰু ইয়াৰ পৰা কেনেকে যা সেইটো তোৰ প্ৰব্লেম মোৰ মাথা খাই নাথাক এতিয়া যা 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 অ' বলিদা আপুনি এনেকুৱা কেলে কৰিছে মই ধেমালিহে কৈছিলো মই ধেমালি চেমালি বুজি নাপাওঁ মই তোৰ লগ এৰিলো আৰু এতিয়া তই যি কৰ মোৰ মতলব নাই বলিদা ইমান সৰুৰ ভুলৰ কাৰণে ইমান ডাঙৰ শাস্তি মোক কিয় দিলা মই এতিয়া বলিদাৰ লগত নাথাকিলে মই অকলশৰীয়া হৈ যাম শেষ মোৰ জীৱনটো শেষ হৈ গ'ল ঐ নটংকি বাজ দেৰি হৈছে অ'কে বছ বলক মই আকৌ আপোনাৰ বোলো সঁচা সঁচিকে খঙে উঠি গৈছিলে নেকি বা তোৰ ওপৰতনো আৰু কি খং কৰিম মই বাৰু কেলে এই কুকুৰৰ নেচ যিমান চিধা কৰিলেও চিধা নহয় বুজিছ মানে আপুনি কি বুজাইছে মই কুকুৰ বলিদা বলিদা মই কি কুকুৰ নে কি বলিদা আপুনি কি বুজালে বাৰু বলিদা ৰ'বচোন ৰ'ব বলিদা বলিদা আপুনি নকয় কেলে বাৰু কি ক'ব লাগে মই আপুনি যে ক'লে কুকুৰনে চিধা কৰিব নোৱাৰি বুলি মোৰ কথা ক'লে নে কি বাৰু নাই কোৱা তোৰ কথা কিন্তু মোৰ এনেকুৱা কেলে লাগিছে যে আপুনি মোকেই ক'লে কথাটো সেই লেম্পটো দেখিছ লেম্পটো দেখিছো বৰ্তমান সেই লেম্পটো এতিয়ালৈকে ঠিকে আছে কিন্তু অলপ পাছত সেই লেম্পটো ভাঙি যাব এতিয়া ক সেই লেম্পটো কেনেকে ভাঙিব নিজে নিজে বলিদাও আহক আগলৈ যাওঁ আহক দেৰি হৈছে নহয় তই যে মোৰ উত্তৰটো নিদিলি আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ মোৰ মন যোৱা নাই আহক এইখনচোন বহুত ডাঙৰ গাঁও আদি অন্ত একো ধৰিবই নোৱাৰিচোন গাঁওখন বাৰু ডাঙৰেই কিন্তু ইয়াত যে এটা জনপ্ৰাণীও নাই অথনিৰ পৰা আমি ইমান ঘূৰি ফুৰিছো কিন্তু এটা মানুহ দেখা নাই গাঁওখনত এই সন্ধিয়া 6টা বজাতে মানুহবোৰ ঘৰৰ ভিতৰত সোমালে নে বাৰু মোৰ ইমান এটা ভাল লগা নাই এই গাঁওখনত নিশ্চয় কিবা নহয় কিবা গড়বড় আছে ইয়াত তই ঠিকেই কৈছ কিন্তু এটা কথা নহয় আপোনাক যিটো মানুহে ফোন কৰিছিলে সেইটো মানুহটো এইখন গাঁৱৰে বুলি কৈছিলে তাকেতো মানুহটোক ফোন এটা কৰকচোন আপুনি ফোনটোতো কৰিছো কিন্তু নট ৰিচিবল দেখাইছে বৈচোন বৈ আগলৈ গৈ চাওঁ কি বা হয় বলক বলিদা সেইখিনিতে মানুহ এটা ৰখি আছে বলক সোধোগে বৈ যাচোন যা সুধগে যা ককা ককা বলিদা মানুহজনেচোন একোৱে নামাতে চকুকেইটা মুতি পেলাই তললে মোৰ কৰি আছে আৰে কাণে নুশুনিবও পাৰে ভালকে তই অলপ ওচৰলৈ যা ককা কাকাৰে ককা একোডালে নামাতেচোন হ'ব দে বৈ অলপ আগলৈ যাওঁ মানুহজন চাগে থিয় থিয় টোপনি গ'ল মানুহ এজনীচোন এইখিনিতো আছে বলিদা এইবাৰ পাল আপোনাৰ অথনি মই সুধিলো উত্তৰ নাপালো এতিয়া আপুনি সোধক উত্তৰ পাই নে নাপাই চাওঁ বাইদেউ 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 আৰে কি হৈছে ইয়াত একোৱে নামাতে যে কোনেও বলিদা মোৰ হলে ইমান এটা ঠিক লগা নাই ইয়াত এনেকুৱা অজব গজব গাঁৱত এইবাৰ প্ৰথম সোমাইছোহি মই তাকেহে মানুহবিলাকচোন কিবা ৰকম থিয় থিয় টোপনি যায় তাকো ঘৰৰ বাহিৰত বল আৰু কাৰোবাক লগ পাওঁ নেকি চাওঁগে বৈ বলক বলিদা সেইফালে মানুহ দুটাই টোপনি আছে চক আচলতে গাঁওখনত হৈছে কি গাঁওখনৰ মানুহবিলাকে ঘৰৰ বাহিৰত এনেকে টোপনি আছে কেলে বলিদা এইটো কোনো সাধাৰণ কথা নহয় হলে এই ঘটনাবিলাকৰ ৰহস্য কি উলিয়াব লাগিব সোনকালে বৈ এইখিনি পা বলক এই গাঁওখনৰ মানুহবিলাকক দেখি দেখি মোৰ কিবা টোপনিহে লাগিছে এতিয়া আচলতে হৈছে কি ইয়াত মই হলে একো ধৰিব পৰা নাই দেই বলিদা সেইফালে কিবা এটা চিকচিকাই আছে ময়ো শুনিছো কোন হয় আৰে কোন হয় নকয় কেলে নমস্কাৰ মোৰ নাম ৰত্নেশ্বৰ ভাগ্য ভাল টোপনি নোযোৱা মানুহ এটা যে লগ পালো আপোনালোক বলি আৰু কুনিয়া নেকি আমিয়ে বলি আৰু কুনিয়া আপোনালোক মোৰ লগত আহক ইয়াত থাকিলে সমস্যা হ'ব বলিদা এই ৰ'ব ঘপককে গুচি গ'ল যে তেৰিকা এইবোৰ ভাল কথা হোৱা নাই দেই বহক দাদা আপোনালোক যে আহিলে বহুত ধন্যবাদ আপোনালোকক আমাক ফোন কৰা মানুহজন আপুনিয়ে আছিলে চাগে হয় ময়েই আমি আপোনাক আকৌ ফোন কৰিছিলোঁ কিন্তু আপোনাৰ ফোনটো নট ৰিচিবল দেখাইছে
বহুতবাৰ ট্ৰাই কৰিলোঁ কিন্তু একেটাই। দাদা মোৰ মোবাইলটো হাতৰ পৰা পৰি ভাঙি গ'ল, সেইকাৰণে মই আপোনালোকক আকৌ ফোন কৰিব নোৱাৰিলোঁ। বাৰু সেইবিলাক বাদ দিয়ক, আচলতে এই গাঁওখনত হৈছে কি? আহোঁতেও দেখিছোঁ মানুহবিলাকে ঘৰৰ বাহিৰত কিবা টোপনি আছে। দুজনমান মানুহক মই সুধিবলৈ চেষ্টা কৰিলোঁ কিন্তু নাই, কোনেও একো মাতে নিদিয়ে। আচলতে এই গাঁওখনত হৈছে কি? দাদা আমাৰ গাঁওখনলৈ অন্ধকাৰ নামি আহিছে, অন্ধকাৰ, আৰু সেই অন্ধকাৰে চাৰিওফালৰ পৰা ধ্বংসলীলাৰ সৃষ্টি কৰিছে। আপুনি কি কৈছে মই একদম ধৰিব পৰা নাই, ভালকে কওকচোন, ভালকে কওক। দাদা আমাৰ এই গাঁওখনত এখন ভুটীয়া মুখাই তাণ্ডৱ চলাইছে, আৰু যে আপুনি অথনি সেই মানুহবিলাকক দেখিছে তেনেকে শুই থকা, সেই মুখাখনৰ মায়াৰ জাল সেয়া। এখন মুখাই তাণ্ডৱ চলাইছে আৰু এই মানুহবিলাকৰ অৱস্থা এখন মুখাই কৰিছে, কেনেকে সম্ভৱ? দাদা এইখন কোনো সাধাৰণ মুখা নহয়, এইখন এখন মায়াবী মুখা। গাঁওখনতো প্ৰায়ভাগ মানুহেই শুই গৈছে, কিন্তু আপুনি কেনেকে বাচি আছে? দাদা মোৰ ভাগ্য ভাল মোৰ। সেইদিনাখন মই সন্ধিয়া সময়ত ঘৰৰ পৰা বাহিৰলৈ নোলালোঁ, ভিতৰতে শুই থাকিলোঁ, সেইকাৰণে চাগে মই বাচি গ'লোঁ। ইয়াত আপুনি অকলশৰে আছে নে আৰু কোনোবা আছে? ইয়াত কোনো নাই, কিন্তু এজেগাত মই মোৰ মানুহজনীক, মোৰ ল'ৰাটোক আৰু কেইটামান গাঁৱৰ মানুহক মই লুকুৱাই ৰাখিছোঁ। সেই মুখাখনৰ কথা মই ভালকে জানো, সেইকাৰণে মই বাহিৰলৈ ওলাই সাৱধানেৰে সিহঁতৰ কাৰণে খোৱা বস্তু তৈয়াৰ কৰোঁ। আপুনি সেই মুখাখনৰ বিষয়ে জানে মানে? আপুনি কি সেই মুখাখনক আগতেও লগ পাইছে নি? পাইছোঁ। আজিৰে পৰা প্ৰায় 40 বছৰমান আগতে সেই মুখাখন এই গাঁওখনত ওলাইছিলে। আমাৰ গাঁৱৰে কেইটামান সৰু ল'ৰা ছোৱালীয়ে সেই জংঘলখনৰ আশে পাশে খেলি থাকে। এদিন সিহঁতি সেই জংঘলখনৰ ভিতৰতে এটা বাকচ দেখিলে। বাকচটোৰ পৰা সোণালী কালাৰৰ পোহৰ ওলাই আছে। ল'ৰা ছোৱালীখিনি ভাবিলে সেইটো চাগে খাজানা হ'ব পাৰে। সিহঁতি সেই বাকচটো উঠাই গাঁৱৰ ভিতৰলৈ সোমোৱাই আনিলে। গাঁৱৰ ভিতৰত যেতিয়া চব মানুহে সেই বাকচটো খুলি দিলে, তেতিয়া তাৰ পৰা এখন মুখা ওলালে। এনেকুৱা ভয়ানক আৱাজ! সেই মুখাখনে তেতিয়াৰে পৰা তাণ্ডৱ সৃষ্টি কৰিবলৈ আৰম্ভ কৰিলে। এই গাঁওখনৰ মানুহবিলাকক সেই মুখাখনে তাৰ মায়াজালত সুমুৱাই পেলালে। যিখিনি মানুহ বাচিলে সেই মানুহখিনিয়ে নিজৰ ঘৰত দুৱাৰ খিৰিকী মাৰি সোমাই থাকিলে। এতিয়া মোৰ ককা জীয়াই আছিলে। মোৰ ককাই আকৌ তন্ত্ৰ মন্ত্ৰ বহুত জানে, তেওঁৰ ওচৰত অলৌকিক শক্তি কিছুমান আছিলে। ককাই সাহস দেখুৱাই সেই মুখাখনক ককাৰ শক্তিৰে সেই বাকচটোৰ ভিতৰত আকৌ বন্দী কৰি দিলে। সেই বাকচটো নি ককাই সেই জংঘলৰ মাজতে পুতি থলে। কেইদিনমানৰ পিছতে মোৰ ককাও বেমাৰ হ'ল আৰু তেওঁ ঢুকাই থাকিলে। সেই ঘটনাটো হৈ যোৱাৰ পিছত আমাৰ গাঁৱত সুখ শান্তিয়ে হৈ আছিলে, কিন্তু দুদিনমানৰ আগত বাহিৰৰ পৰা অহা দুটা মানুহে সেই বাকচটো পাই খুলি দিলে। সেই বাকচটোৰ ভিতৰত সোমাই থকা মুখাখনে বদলা ভাৱ লৈ এই গাঁৱৰ ভিতৰলৈ সোমাই আহিল। এইবাৰ তাৰ ওচৰত নতুন শক্তি আৰু নতুন ৰূপ আছিলে। এই দুদিন ধৰি সি তাণ্ডৱ চলাই আছে। আচল কাহিনীটো মানে এইটোহে। আপোনালোকে এতিয়া আৰু চিন্তা নকৰিব, আমি ইয়ালৈ যেতিয়া আহিলোঁ কিবা নহয় কিবা কৰিমেই। অতি সোনকালে সেই মুখাখনক ধৰাৰ ব্যৱস্থা কৰিব লাগিব। কিন্তু বলিদা কেনেকে ধৰিব এতিয়াচোন এখেতৰ ককাকো নাই। কি কৰিব পৰা যায় চাব লাগিব। আজি ৰাতিটো আমি ইয়াতে থাকিম। ৰাতিপুৱা হোৱাৰ লগে লগে কিবা নহয় কিবা এটা কৰি সেই মানুহখিনিৰ ওচৰলৈ যাব লাগিব। যিখিনি মানুহ আছে এতিয়া সেই মানুহখিনিৰ পৰা মতামত ল'ব লাগিব। তাৰ পিছত ভাবিম কি কৰিব লাগে। বাৰু আজি ৰাতিটো ইয়াতে থাকক। পিছে এটা কথা নহয়, সেই মানুহখিনিক আপুনি খোৱা ব্যৱস্থা কৰি থৈ আহিলে নাই? আহিলোঁ। সিহঁতক মই খাবলৈ কৰিবলৈ দি থৈ আহিছোঁ, আৰু ইয়াতো অলপমান খোৱা বস্তু আছে। ঠিক আছে, আমাৰ কাৰণে চাগে হৈ যাব। হৈ যাব। ঠিক আছে কুনিয়া, আকৌ এবাৰ যুদ্ধ কৰিবলৈ সাজু হৈ যা। অ'কে, প্ৰথমতে কি আছে খাবলৈ দিয়ক বলক, তেতিয়াহে আমি যুদ্ধখন কৰিব পাৰিম। বলক। আহা। এইটো মানে খোৱা আৰু অকল দেই। মই শুনিছোঁ কি গাই আছে আপুনি পিছফালৰ পৰা। আপোনাৰ লগত নাখাই নমৰিলেহে হ'ব মই। হ'ব দে।